হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মনটো পূৰা ফূৰ্তি লাগি আছে। ৰাতিপুৱাই একদম ইমান ধুনীয়া ফটফটীয়া ৰ'দ বতৰ। তাতে আকৌ আজি বিহু বজাৰ কৰিব যাম। আজি বিহু বজাৰ কৰিব যাম মাহঁতৰ লগত, মা আৰু ভাইটিৰ লগত ওলাইছোঁ আৰু ভাত পানী খালোঁ। এতিয়া মই ৰেডি মানে মাহঁতৰ ওলোৱা হোৱা নাই। আৰু মই আজি অকণমান ড্ৰেছ কম্বাইন কৰি পিন্ধিব লগা হৈছে মানে পেণ্ট তৈয়াৰ কৰিছোঁ। উপায় নাই মানে ডাঙৰ চোলা বিচাৰি এইকেইটাই আছে আৰু নতুন কিনা সোপা এটাও পিন্ধিবলৈ দিয়া নাই মায়ে, বহাগ নপৰালৈকে নিদিয়ে বোলে। উপায় নাই মানে কেনেকৈ মেনেজ কৰি আছোঁ এইটো মইহে জানো। আৰু বতৰটো এবাৰ দেখাই দিওঁ ৰ'ব। আৰু সোণাই কিবা এটা কৰি আছে দেই। এয়া সোণাই কিবা কাম কৰি আছে আমাৰ ইয়াতে বহি লৈ। এইখন কাৰ্পেটখন ইয়াৰ পৰা লৈ গৈছে। আৰু বতৰটো চাওক কেনেকুৱা ধুনীয়া ৰ'দ। এনেকুৱা বতৰত মানে বিহু লাগি যায় ন। আৰু সোণাৰ লগৰ এটা যে আছে টিকলা, সেইটোৱে মোৰ জোতাযোৰ অথনি বেয়া কৰিলে হয় আৰু কামুৰি মানে ফুলটো ছিঙি পেলাইছে। ওপৰৰ এইকণতে থৈ দিছিলোঁ। বাহিৰত ইহঁতৰ পৰা চেণ্ডেল জোতা থ'ব নোৱাৰি। অকণমানৰ কাৰণে মানে মায়ে দেখিলে বুলিহে লৈ আহিলে জোতাযোৰ। মোক সদায় পিন্ধা এই জোতাযোৰৰ এই ফুলটো কামুৰি এয়া চাওক এইফালে আধা এৰাই দিছে। এযোৰে পিন্ধি যাম বাৰু এতিয়া। মাহঁতৰ ওলোৱা হ'লে যাম আৰু। এইফালে আকৌ নৰসিংহ গছজোপা আজি কাটিব লগা হ'ল। দেউতাই কাটি দিলে মানে সীমাতে আছিলে যে অকণমান দিগদাৰ হৈ আছিলে। কিন্তু পাতবোৰ আহিছিলে সেউজীয়া নতুন পাত, বেয়াও লাগিছে। কিন্তু পাত কেইটামান ছিঙি নি থ'ব লাগিব। মই ইমানেই বেছি সোনকালে ওলালোঁ যে এতিয়া শুই থাকিব লগা হৈছে। মা আৰু বাবুৰ ওলোৱাই হোৱা নাই। মোৰ ইমান টোপনি লাগিছে ৰ'দটোৰ কাৰণে নে কি নাজানো। এই কাণফুলিযোৰ বাহিৰতে থৈছোঁ কাৰণে ইমানেই পিন্ধিছোঁ। এতিয়া আৰু আজিও পিন্ধিলোঁ, কিন্তু এতিয়া ভাবিছোঁ খুলিম। মোৰ পিন্ধিব অকণো মন যোৱা নাই। মানে একেযোৰকে ইমান পিন্ধিছোঁ নহয়, কিন্তু ইমানগাল কাণফুলি আছে সেইবিলাক মানে ভৰাই থৈছোঁ যে এই মানে মোৰ যিটো মেকআপ বক্স সেইটোত মানে ভৰাই এটা মানে মোৰ শ্ব'কেছৰ ড্ৰয়াৰত ভৰাই থোৱা আছে। তাৰ পৰা ওলোৱাৰ এলাহতে অকল এই বাহিৰত থকা কেইযোৰে পিন্ধি থাকোঁ। স্কুলতো ফুৰিব গ'লেও কিন্তু কিবা এটা মোৰ অশান্তি লাগি গ'ল এতিয়া মনটো হঠাতে। এইটো কাৰণে ভাবিছোঁ নিপিন্ধো, খুলি পেলালোঁ। এতিয়া উঠিম আৰু বেলেগ এযোৰ পিন্ধিম, মূৰটো আকৌ আঁচুৰিম, গুচি যাম। বৰ আমনি লাগে সোনকালে ওলালে। মোৰ সোনকালেই হৈ যায় যে এনে সদায়। মাহঁতৰ ওলোৱা হৈছে। মই এইটো মোৰ বক্সটো লৈ আহিলোঁ। এটাত মেকআপৰ বস্তু আৰু এটাত হ'ল এইবিলাক অৰ্ণামেণ্টছ, জুৱেলাৰী। এইসোপা হ'ল কাণফুলি মোৰ। এয়া কাণফুলি, এইবিলাক কেতিয়াও নিপিন্ধা নেক পিচ, এইবিলাক ইয়েৰিংছ। ইমানগাল আছে, কিন্তু মই এযোৰকে পিন্ধিয়ে থাকোঁ। চাই আছোঁ। ঢেৰ ইয়েৰিংছ আছে ৰ'ব। খুলি চায়ে ভাল লাগে মোৰ। এনেই চাওঁ আৰু ভৰাই থৈ দিওঁ আকৌ। এইবিলাক বেছি ডাঙৰো পিন্ধিব মন নাই। চিম্পুল এযোৰ বিচাৰি পিন্ধি লওঁ, দেখাই আছোঁ তাৰপিছত। মোৰো মানে ক'ৰবাত যাব সময়ত ভাল ভেকু ভাওনা টাইম আছে কাৰণে কৰি আছোঁ বাৰু এইবিলাক কাম। এইযোৰে পিন্ধো কাণফুলি, আকৌ উলিয়াই পিন্ধি আছোঁ। এইযোৰে পিন্ধো। এইটো উঠা নেকৰ যে বেছি ডাঙৰ কাণফুলিও ভাল নালাগে। ভাল লাগিছে? মিলিছে জানো? এইযোৰে পিন্ধিলোঁ। আৰু এযোৰ ভাবিছোঁ এইযোৰ পিন্ধো নেকি বুলি, কিন্তু নিপিন্ধো নেকি। সৰু হয় অকণমানি এইযোৰ। কিন্তু এই পাথৰ চাথৰ থকা থাকক হৈ গ'ল। চুলিখিনি এবাৰ আঁচুৰি লওঁ। শিৱৰাত্ৰিত কি কিনিছিলোঁ? মোৰ মনতে নাই কি কিনিছিলোঁ। ক'ত বা থলোঁ। এইবিলাকতো আছে। আৰু ইয়াতে এই বক্সটোতো আছে কেইযোৰমান কাণফুলি। মানে বেছিকৈ মই কাণফুলিয়ে কিনি থাকোঁ। ক'ৰবাত মেলালৈ গ'লে, পূজা চাব গ'লে কাণফুলি কিনো, কিন্তু ভৰাই থৈ দিওঁ। নিজে পাহৰি থাকোঁ কেতিয়া কি কিনিছিলোঁ। পিন্ধাই নাযায় যে বেছিকৈ। কিন্তু কিনাটো চখ মানে, ভাল লাগে চায়ো। ফাইনেলি হৈ গ'লোঁ ৰেডি। চুলিখিনিও বান্ধি ল'লোঁ আৰু এইযোৰ ইয়েৰিংছো পিন্ধি ল'লোঁ। বেগটো ল'লোঁ। বেগটো লাগে আৰু
এই বেগটো যে অনলাইনৰ পৰা লৈছিলোঁ, এই বেগটো মোৰ বহুত বেছি মৰমৰ হয়। এইবাৰ বাৰু নতুন বেগ এটা পালোঁ, সেইদিনাখন দেখাইছোঁ বিক্ৰমে দিয়া। কিন্তু এইটো বেগ ধুনীয়া হৈ আছে যে, টাউন চাউন গ'লে এইটোৱে লওঁ প্ৰায়। আৰু ইয়াৰ লগত একদম পূৰা ছেট আছিলে এইটো পাৰ্চ, আকৌ ইয়াৰ ভিতৰত আৰু এটা কাৰ্ড চাৰ্ট ল'ব পৰাকে এয়া এনেকুৱা ছেটে সৈতে থাকিলে ভাল লাগে ন বস্তুবোৰ। এইকেইটাকে লৈ যাম আৰু এতিয়া। ভিডিঅ'বোৰত এতিয়া প্ৰায়ে কৈ থাকোঁ যে মোৰ কাপোৰ নোহোৱা হৈছে বুলি। কাপোৰ কিনাৰ কথাও কৈছোঁ, কিন্তু এতিয়া যে নোহোৱা হৈছে সেইটো চাগে আপোনালোকে ভাবে কেতিয়াবা যে শাৰী বা চাদৰ মেখেলানো কিয় নিপিন্ধে। আচলতে মই প্ৰেগনেঞ্চিৰ প্ৰথম ষ্টাৰ্টিঙৰ পৰাই আজিলৈকে অকল চাদৰ মেখেলা পঞ্চামৃতৰ দিনাহে পিন্ধিলোঁ। এতিয়া স্কুলতো যিহেতু চুৰিদাৰযোৰ পিন্ধি যাব পাৰি, গতিকে তেনেকৈ পিন্ধোতে অভ্যাস হৈ গ'ল যে এতিয়া মানে পেটিকোটৰ ৰছীডাল টাইটকৈ মাৰিলেও দিগদাৰ পাওঁ, ঢিলাকৈ মাৰিলেও অশান্তি। গতিকে মানে চাদৰ মেখেলা শাৰী নিপিন্ধোতে কিবা এইটো পিৰিয়ডত মানে এতিয়া অভ্যাস নোহোৱা নিচিনা হ'ল। সেইটো কাৰণে বহুত অসুবিধা পাওঁ যে, সেইটো কাৰণে মানে যেতিয়া নিপিন্ধিলেও হয় পিন্ধা নাই আৰু। স্কুলতো তেনেকৈ চুৰিদাৰে পিন্ধি যাওঁ, সেই কাৰণটোতহে আচলতে কাপোৰ নোহোৱাৰ নিচিনা হৈছে। কিন্তু অনা হৈছে, যথেষ্টখিনি বজাৰ কৰা আছে, কিন্তু এতিয়া মায়ে পিন্ধিব দিয়া নাই। পিন্ধিম আৰু বহাগৰ পৰা আকৌ নতুনবিলাক উলিয়াম, ডাঙৰ চাইজৰ আনি থোৱা আছে। আৰু বিশালত আহিলোঁ বজাৰ কৰিবলৈ, বাবুৱে গিফ্টৰো কিবা কিবি ল'ব আছিলে, এয়া লৈ আছে। কিন্তু মোৰ গাটো হঠাতে বেয়া লাগি গৈছে, মানে কিবা গৰম এটাও আজি হঠাৎ ইমান গৰম পৰিছে আৰু কিবা গাটো বেয়া বেয়া লাগিলে। চাওঁ বজাৰ কিমানখিনি আগবঢ়াব পৰা যায়। মানে আহি ইয়াত সোমোৱাৰ পিছতেই বহুত মানে বেয়া লাগিছে, আগতে তেনেকুৱা নালাগে কেতিয়াও। তাৰপিছত তেতেলী পানী দিয়া ফুচকা খালোঁ ওলায়েই, মানে খালে অকণ গাটো ভাল লাগিব বুলি, ঠাণ্ডা পৰে ন। তাৰপিছত আকৌ আহিলোঁ এইফালে, আহি থাকোঁতে মহাভৈৰৱ বজাৰৰ পৰা চব্জিও ল'ব লগা আছিলে। আৰু মাহঁতৰ লগত ক'ৰবালৈ আহিলে ঢেৰ বজাৰ থাকে, মানে পটককৈ মানে আজৰি হ'ব নোৱাৰোঁ। মোৰ অৱস্থা এনেকুৱা বেয়া হৈছে, মানে কেনেকুৱা গৰমো লাগিছে, গাও বেয়া লাগি আহিছে। কিয় আহিছিলোঁ লাগিছে, মানে মাহঁতৰো মোৰ কাৰণে ভালকৈ বজাৰ কৰাই নহ'লে, গা বেয়া লগাৰ কাৰণে গুচি আহিলোঁ। কিন্তু আকৌ আধা ৰাস্তাত সেয়া দেখিলে চব্জি বজাৰ, ফ্ৰুটছ ল'লে কিবা। তাৰপিছত আকৌ এতিয়া পৰুৱা চাৰিআলিত ৰখিছোঁ, মাছ কিনিব গৈছে মাহঁতে। মানে মাহঁতৰ লগত আহিলে ঢেৰ বজাৰো থাকে ন, এইফালে মোৰ মানে গাটোৱে বেয়া লাগি গৈছে যে, মানে শৰীৰে নাটানা হৈছে আৰু। ইমান গা বেয়া লাগিছে আজি, মানে ৰ'দটোৰ কাৰণে নে কি নাজানো। এনেইতো মই ঘূৰিয়ে ফুৰোঁ, কিন্তু আজিহে মোৰ এনেকুৱা হৈছে। সেইটো কাৰণে মই গাড়ীত বহি আছোঁ, বাহঁত নামি গৈছে। এইখন খুলি থৈছোঁ, গৰমত থাকিব পৰা নাই, কেনেকুৱা গৰম মানে। বাবু নামি গৈছে মাছ আনিবলৈ, মায়েও কিবা অলপ কিনিব গৈছে। ইয়াতে ফ্ৰুট চ্ৰুট চব পায়, মানে ভাল আৰু বজাৰ কৰিব। মাছৰ বজাৰৰ কাৰণেতো বিখ্যাতেই পৰুৱা বজাৰ, গতিকে মাছ অলপমান লৈ যায় বোলে ঘৰত গৈ বনাব। সেই আৰু বহি আছোঁ, কিন্তু বহুত অস্বস্তি লাগিছে। আৰু অকণমান আছে, ঘৰ পামেই আৰু। ঘৰ পাই লগ পাম দিয়ক। বহুত বেয়া লাগিছে আজিয়ে এনেকুৱা হৈছে, মই ঘামি জামি অৱস্থা নাই। ক'লাও হৈ গ'লোঁ, ছানস্ক্ৰীম নলগালোঁ, কেনেকুৱা ৰ'দ। বহি আছোঁ ইয়াতে এনেকৈ চুৰ্ণি আঁতৰাই। কিনি অনা তৰমুজটো অহাৰ লগে লগে দেউতাই কাটিলে। এতিয়া ভৰি হাত ধুই অকণমান কিবা মানে কেনেকুৱা লাগিছে, মাথা বিষাইছে, কাণ গৰম হৈ গৈছে। তৰমুজ খাওঁ সেইটো কাৰণে। নালাগিবি, তৰমুজ কাটিছে, তৰমুজটো খাই লওঁ। এইটো খাইহে যদি অকণ এনাৰ্জি আহে। অৱস্থা বেয়া। বজাৰ যোৱাহেন পাই গৈছোঁ মই আজি। এসোপা হ'ল বজাৰ, আৰু চব আজিও জেন্টছৰ বস্তুৱে কিনা হ'ল। মই খোৱা বস্তু আনিছোঁ দুটা, ৱেফাৰ মই বহুত ভাল পাওঁ খাবলৈ। এটা ষ্ট্ৰবেৰী, এটা এইটো অৰেঞ্জ। এই দুটাই মোৰ বস্তু, আৰু বাকী চব জেন্টছৰ কাপোৰ। আমাৰ বিহুৰ বজাৰ আজিও কমপ্লিট নহ'লে, আৰু মইতো নাযাওঁ আৰু মাহঁতে কি কৰে কৰিব। মানে লেডিজৰ কাপোৰ একো তেনেকৈ কিনাই হোৱা নাই। মই বাৰু ল'লোৱে, কিন্তু মই মাৰ কাৰণে কিবা কিনিম বুলি ভাবিছিলোঁ, কিন্তু নহ'লে আজি। আৰু তাতেতো নাপালোৱে ভাল বাৰু একো, আৰু বজাৰ যোৱাই নহ'লে, চক বজাৰ নগ'লোৱে, গতিকে নহ'লে আৰু। কিন্তু জেন্টছৰ কাপোৰে কিনা হৈছে তাতে, মানে বিশালত সেয়া কিনিবলৈও ভাল, আৰু ষ্টাইল বজাৰৰ পৰা সেইদিনাখনো বেছিভাগ জেন্টছৰ কাপোৰে কিনা হৈছে। আমাৰ লেডি কেইজনীহে আছোঁ আৰু, বাকী সেয়া আৰু হৈছে আৰু প্ৰায় বুলি ধৰিব পাৰি। দুই এপদ আছে, কেতিয়াবা এনেই টাউনলৈ গ'লে পটককৈ লৈ আহিম তেনেকৈ বজাৰ কৰা বুলি। মইতো নাযাওঁ আৰু, মাহঁত গ'লে যাব। আজি এনেকুৱা মানে গা বেয়া হৈ গ'ল। আচলতে এইটো হয়ে চাগে এনেকুৱা সময়ত, ইমানো মানে বেছি হেৰি কৰা, মইতো বহুত বেছি ঘূৰি থাকোঁ, ইমানো বেছি মানে এতিয়া ভাল নহয় এনেকৈ ঘূৰি থকাটো চাগে।
অকল খোজকাঢ়িলে বেলেগ কথা, তাত মানে এটা বন্ধ ৰুমৰ নিচিনা যে কিবা ছাফকেশ্যন টাইপ হৈ যায়, মানে কাণ চান গৰম উঠি আহে, মানে AC আছে যদিও কিবা এটা মানে বন্ধ বন্ধ টাইপৰ যে, সেইটো কাৰণে চাগে গা বেয়া লাগিলে। আৰু আজি ৰ'দটো হঠাৎ ওলাই গ'ল, অভ্যাস নোহোৱাৰ নিচিনা, মানে এইকেইদিন সদায় বতৰ বেয়া হৈ আছিলে ন, হঠাৎ ইমান বেছি গৰম পৰি গৈছে, সেইটো কাৰণে চাগে। বাৰু যি কি নহওক, আজি দেখিলে মোৰ লটি ঘটি বজাৰলৈ ওলাব যোৱাৰ পৰাই দেখালোঁ বেছিকৈ, বজাৰত আৰু তেনেকৈ কৰা নহ'লে। ভিডিঅ'টো আজি ইমানতে সামৰোঁ আৰু আগবঢ়াব মনো নাই যোৱা, কিবা ভাগৰো লাগিছে, শুম এতিয়া অকণমান, মায়ে ভাত বনাই আছে। আজি ব্লগটো ইমানতে সামৰিছোঁ দেই, আকৌ লগ পাম খুব সোনকালে অন্য এটি ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, বাই।